Hello and welcome back. My name is Manjur. আজি আমি শিকিম বৈদ্যুতিক দ্বিমেৰুৰ বিক্ষিপ্ত সমতলত বিদ্যুৎ ক্ষেত্ৰ কেনেকৈ উলিয়াব লাগে। ইলেক্ট্ৰিক ফিল্ড এট দা ইকুইটৰিয়েল প্লেন ডিউ টু ইলেক্ট্ৰিক ডাইপোল। প্ৰথমতে বৈদ্যুতিক দ্বিমেৰু -q আৰু +q আধানেৰে গঠিত এইটো এটা বৈদ্যুতিক দ্বিমেৰু। -q আৰু +q আধানৰ মাজৰ দূৰত্ব হৈছে টুৱাইছ a আৰু o হৈছে এইটো দ্বিমেৰুৰ কেন্দ্ৰ। গতিকে -q আধানৰ পৰা o দূৰত্ব হ'ব a আৰু o ৰ পৰা +q আধানৰ দূৰত্ব হ'ব a। টোটাল দূৰত্ব টুৱাইছ। এতিয়া o কেন্দ্ৰৰ মাজেৰে যিটো সমতল পাৰ হৈ গৈছে লম্বভাৱে পাৰপেন্ডিকুলাৰ 90 ডিগ্ৰী কোণ কৰি যিটো সমতল পাৰ হৈ গৈছে এইটো হৈছে কেন্দ্ৰ। ইয়াৰ মাজেৰে এনেকৈ লম্বভাৱে যিটো সমতল এনেকৈ প্লেন যিটো পাৰ হৈ গৈছে এইটো প্লেনক কোৱা হয় বিক্ষোভীয় সমতল। এই সমতলৰ যিকোনো বিন্দু এইটো বিন্দু হ'ব পাৰে, এইটো বিন্দু হ'ব পাৰে, এইটো বিন্দু, যিকোনো বিন্দু বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে, ইৰ মান উলিয়াব লাগে। চাব ধৰিছো সেই বিন্দুটো P বিন্দু ইয়াত অৱস্থিত আৰু কেন্দ্ৰৰ পৰা O ৰ পৰা P বিন্দুৰ দূৰত্ব হৈছে r। এতিয়া P বিন্দুত দুটা বৈদ্যুতিক ক্ষেত্ৰ থাকিব, এটা হৈছে -q ৰ কাৰণে আৰু এটা হৈছে +q ৰ কাৰণে। -q ৰ কাৰণে যিটো বৈদ্যুতিক ক্ষেত্ৰ থাকিব সেইটো হ'ব ভিতৰৰ ফালে E - কাৰণ -q আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা এনেকৈ ভিতৰৰ ফালে থাকে আৰু ক্ষেত্ৰ ৰেখাই কি বুজায়? দিক বুজায় বৈদ্যুতিক ক্ষেত্ৰ। এইটো বিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ দিক কোনফালে এনেকৈ ভিতৰৰ ফালে আৰু +q আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা থাকে এনেকৈ বাহিৰৰ ফালে। এইটো বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ কোনফালে দিক হ'ব? বাহিৰৰ ফালে, আধানৰ পৰা বাহিৰৰ ফালে। একেদৰে এইটো +q আধানৰ কাৰণে যিটো বিদ্যুতিক ক্ষেত্ৰ থাকিব সেইটো হ'ব এই আধানৰ পৰা এনেকৈ বাহিৰৰ ফালে। এইটো হৈ যাব +q বাহিৰৰ ফালে। এতিয়া ই -q আৰু ই +q ৰ মান যদি ওলাব লাগে তেনেহ'লে এই -q ৰ পৰা P বিন্দুৰ দূৰত্ব লাগিব আৰু ই +q ৰ কাৰণে B ৰ পৰা P বিন্দুৰ দূৰত্ব লাগিব। এতিয়া APO এইটো এটা ত্ৰিভুজ, এই ত্ৰিভুজৰ এই কোণটো হ'ব 90 ডিগ্ৰী, কাৰণ এই সমতলটো লম্বভাৱে পাৰ হৈ গৈছে। গতিকে এইটো কোণ হ'ব বিক্ষিপ্ত সমতলটো O বিন্দুৰ মাজেৰে এনেকৈ লম্বভাৱে পাৰ হৈ গৈছে, গতিকে এই কোণটো অবভিয়াছলি 90 ডিগ্ৰী হ'ব। গতিকে AOP এইটো এটা সমকোণী ত্ৰিভুজ হ'ল আৰু সমকোণী ত্ৰিভুজ আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰিম। আৰু পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণ স্কয়াৰ ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ। যেহেতু এই কোণটো 90 ডিগ্ৰী হৈছে আৰু এই দুটা কোণ মিলি 90 ডিগ্ৰী হ'ব, গতিকে এই কোণটো আটাইতকৈ ডাঙৰ কোণ আৰু ডাঙৰ কোণৰ বিপৰীত বাহুটো হৈছে আটাইতকৈ ডাঙৰ কোণ। গতিকে এইটো হৈ গ'ল কৰ্ণ। AOP ত্ৰিভুজৰ AP হৈছে কৰ্ণ। কৰ্ণ পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণ স্কয়াৰ মানে AP স্কয়াৰ ভূমি স্কয়াৰ। ইয়াৰ পৰা ইয়াৰ দূৰত্ব কিমান? A স্কয়াৰ প্লাস উন্নতি স্কয়াৰ O ৰ পৰা P দূৰত্ব হৈছে r স্কয়াৰ। ইয়াৰ পৰা আমি AP ৰ মান ওলাব পাৰিম প্লাস মাইনাস √a স্কয়াৰ প্লাস r স্কয়াৰ। স্কয়াৰ উঠাই দিয়াৰ লগে লগে ইয়াতে ৰুট আহিব, লগতে প্লাস মাইনাস। যেহেতু AP হৈছে এটা দূৰত্ব কেতিয়াও মাইনাস হ'ব নোৱাৰে, গতিকে এটো কি হ'ব? প্লাস, আৰু প্ৰথমত প্লাস নিলিখিলেও কথা নাই। গতিকে আমি AB ৰ মান কিমান পালো? a স্কয়াৰ √a স্কয়াৰ প্লাস r স্কয়াৰ। এইটো মান পাই গ'লো a স্কয়াৰ প্লাস r স্কয়াৰ। একেদৰে এইটো ত্ৰিভুজৰ পৰা OPOB এই কোণটো হ'ব 90 ডিগ্ৰী আৰু সমকোণী ত্ৰিভুজ হ'ল আৰু ইয়াৰ কৰ্ণ কোণটো হ'ব এইটো PB। গতিকে PB ৰ মান হ'ব PB স্কয়াৰ এইটো BO স্কয়াৰ। BO ৰ মান হৈছে a স্কয়াৰ প্লাস OP স্কয়াৰ। OP ৰ মান হৈছে r। ইয়াৰ পৰা PB ৰ মান হৈ যাব স্কয়াৰটো উঠাই দিয়াৰ লগে লগে √a স্কয়াৰ প্লাস r স্কয়াৰ। গতিকে PB ৰ মান আমি কি পালো? √a স্কয়াৰ প্লাস r স্কয়াৰ। এই ইয়াৰ পৰা আমি
ই মাইনাস কিউ আৰু ই প্লাস কিউ মান হলো ই মাইনাস কিউ আৰু ই প্লাস কিউ মান ই মাইনাস কিউ হ'ব 1 বাই 4 পাই এপসাইলন নট কিউ বাই r স্কয়ার কিউ হৈছে মাইনাস কিউৰ মান হৈছে কিউ আৰু r স্কয়ার মানে ইয়াৰ পৰা ইয়াৰ দূৰত্ব হৈছে √a স্কয়ার প্লাস r স্কয়ার ইয়াৰ ওপৰত কি কৰিব লাগিব স্কয়ার এটো 1 বাই 4 পাই এপসাইলন নট স্কয়ার আৰু ৰুট কেনসেল যাব থাকিব q বাই a স্কয়ার প্লাস r স্কয়ার এটা ধরে e প্লাস q ইয়াৰ মান হ'ব 1 বাই 4 পাই এপসাইলন নট q মানে এইটো হৈছে প্লাস q ৰ মান হৈছে q r স্কয়ার মানে ইয়াৰ পৰা ইয়াৰ দূৰত্ব হ'ব a স্কয়ার প্লাস r স্কয়ার দূৰত্ব স্কয়ার ইয়াৰ ওপৰত কি দিব লাগিব ইয়াৰ পৰা 1 বাই 4 পাই এপসাইলন নট a স্কয়ার আৰু ৰুট ওভাৰ যাব কেনসেল থাকিব q তলত থাকিব a স্কয়ার প্লাস r যদি আমি e মাইনাস q মান কি পালো 1 বাই 4 পাই এপসাইলন নট q বাই r স্কয়ার মানটো লিখি দিও 1 বাই 4 পাই এপসাইলন নট q বাই a স্কয়ার প্লাস r স্কয়ার এটা হচ্ছে মাইনাস q মান e মাইনাস q মান আৰু e প্লাস q মান হ'ব এটো 1 বাই 4 পাই এপসাইলন নট q বাই a স্কয়ার প্লাস r তো এই দুইটার মান কি হবে 1 বাই 4 পাই এপসাইলন নট 1 বাই 4 পাই এপসাইলন নট q বাই a স্কয়ার প্লাস r স্কয়ার q বাই a স্কয়ার প্লাস r স্কয়ার তো কি ইয়ার মান যদি আমি e বলি ধরো e এটো কি হ'ব কি দুইটা e প্লাস q আমি e ধৰিছো e মাইনাস q e হৈ যাব গতিকে ইয়াতে e মাইনাস q ঠাইত আমি কি ভাব পাৰিম e আৰু e প্লাস q ধৰি e here apb এইটো ত্ৰিভুজৰ apb ত্ৰিভুজৰ ap ৰ মান হৈছে √a স্কয়ার প্লাস r স্কয়ার আৰু bp ৰ মান হৈছে √a স্কয়ার প্লাস r স্কয়ার দুইটাৰ মান একে দুইটা বাহুৰ মান একে গতিকে এটা সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজৰ এই বাহু সমান গতিকে এই কোণ আৰু এই কোণ কি হ'ব সমান হ'ব আৰু এইটো কোণ যদি আমি থিটা বুলি ধৰো এইটো কোণ হৈ যাব থিটা এনে p বিন্দুৰ মাজেৰে ab ৰ সমান্তৰালকৈ এটা ৰেখা টানি ab ৰ সমান্তৰালকৈ p বিন্দুৰ মাজেৰে এটা ৰেখা টানি কি হ'ল এতিয়া ab আৰু এই ৰেখাটো হৈ গ'ল সমান্তৰাল এই দুটা ৰেখা pa ap কি কৰিছে ছেদ কৰিছে যদি ছেদ কৰে তেনহলে এই কোণ আৰু এই কোণ হৈ যাব সমান একান্তৰ কোণ যেনেকৈ দুটা সমান্তৰাল ৰেখা যদি কোণ এটা ছেদকে ছেদ কৰে এই কোণ দুটা কোৱা হয় একান্তৰ কোণ আৰু একান্তৰ কোণবোৰ সমান গতিকে এইটো কোণ আৰু এইটো কোণ হৈছে একান্তৰ কোণ এইটোৰ মান যদি থিটা হয় এইটো হৈ যাব এইটো চাও এই কোণ আৰু এই কোণ দুটো কোৱা হয় অনুৰূপ কোণ আৰু অনুৰূপ কোণবোৰো সমান একেদৰে এই ৰেখা আৰু ab সমান্তৰাল pb ও ছেদ কৰিছে ছেদ কৰিলে এই কোণ আৰু এই কোণ হৈ যাব অনুৰূপ কোণ এইটো ৰেখা আৰু এইটো ৰেখা ab ৰেখা pb এ এনেকৈ কাটিছে ছেদ কৰিছে এনেকৈ ছেদ কৰিছে ছেদ কৰিলে এইটো কোণ আৰু এইটো কোণ হৈ যাব সমান এই কোণ দুটাৰ নাম হ'ব অনুৰূপ কোণ আৰু অনুৰূপ কোণবোৰ সমান হয় গতিকে ইয়াৰ মান যদি থিটা হয় এটো অবিয়াসলি থিটা হয় যেনেকৈ এটা ভেক্টৰক দুটা ভেক্টৰক আমি যোগ কৰিব পাৰি একেদৰে এটা ভেক্টৰক আমি দুটা ভাগত ভগাব পাৰি সাপোজ f কোন এটা ভেক্টৰ এই ভেক্টৰক আমি দুটা ভাগত ভাগ কৰিব পাৰি এই f ৰ লগত এইটো যদি থিটা কোণ কৰে তেনহলে এই ফালৰটো হৈ যাব f cos থিটা আৰু এইটো সাইডৰটো হৈ যাব f sin থিটা যাৰ লগত থিটা আছে এটো হৈছে f cos থিটা যাৰ লগত থিটা নাই এটো হৈছে f sin থিটা গতিকে f ক আমি দুটা ভাগত ভাগ কৰিব এটা হৈছে f cos থিটা আৰু এটা হৈছে f sin থিটা f sin থিটা আৰু f cos থিটাৰ মাজৰ কোণ হ'ব 90 ডিগ্ৰী এটা এইখিনি সিমিলাৰিটি ইয়াত থ ই এটা ভেক্টৰ এই ভেক্টৰক আমি দুটা ভাগত ভাগ কৰিম ইয়াৰ লগত থিটা আছে
গতিকে ইফালে 2 এইটো সাইডটো হ'ব e cos থিটা এনেকৈ e cos f cos থিটা ইয়াত হৈছে আৰু ইয়াতো থিটা নাই ইয়াতো এইটো থিটা নাই তাহলে এইটো হৈ যাব e sin থিটা একেদৰে এইটো ভেক্টৰক আমি দুটা ভাগ কৰিম e ভেক্টৰ ইফালে গৈছে ইয়াৰ লগত আছে থিটা গতিকে এইটো হ'ব e cos থিটা আৰু এইফালে এইটো হৈ যাব e sin থিটা এইটো ই দুটা ভাগত ভাগ কৰিছো ইফালেটো হৈছে e cos থিটা আৰু এফৰ ফালেটো হৈছে এইটো সাইডটো হৈছে e sin থিটা এইটো ইগৰ দুটা ভাগত ভাগ কৰিছো এটা আছে ইফালেটো হৈছে e cos থিটা আৰু এইটো সাইডটো হৈছে e sin থিটা এটা এইটো চিত্ৰৰ পৰা আমি চাৰিটা ভেক্টৰ পাম এটা হৈছে e sin থিটা e sin থিটা e cos থিটা e cos থিটা e sin থিটা দুটাৰ মান একে আছে কিন্তু দুটাৰ ডাইৰেকশন কি আছে অপোজিট আছে এটা ইফালে গৈছে এটা তলফালে গৈছে গতিকে কি কৰিব এটা এটা ক্যান্সেল কৰিব থাকিল কি এই দুটা e cos থিটা আৰু e cos থিটা দুটাৰ দিক আছে একে একে হলে কি হ'ব যোগ হ'ব গতিকে p বিন্দু মূল বিদ্যুৎ ক্ষেত্র EP হ'ব e cos থিটা যোগফল e sin থিটা ক্যান্সেল কৰিছে অপোজিট ডাইৰেকশন হোৱাৰ কাৰণে আৰু e cos থিটা একেটা ডাইৰেকশন হোৱাৰ কাৰণে দুইটা কি হ'ব যোগ হ'ব গতিকে এই দুটা যোগ কৰিলে পাম 2e cos থিটা e cos theta then 2 into e এর মান ইয়ার পরে মিলাব পাই এর মান এই দুটো একই যেহেতু এটা হয়ে যাব 1/4 pi epsilon naught q by a square plus r এর লগত আছে কি cos theta এটা cos theta মান হলো যে cos theta এর মান আমি এই ত্রিভুজের পাবো a p o এইটো ত্রিভুজত এইটো যদি থিটা হয় তাহলে ইয়াৰ যেটো বিপৰীত বাহু আছে হেতু বাহু হ'ব উন্নতি বা লম্ব আৰু ইয়াৰ লগত দুটা বাহু আছে এই বাহু আৰু এই বাহু এটা হ'ব কৰ্ণ আৰু এটা হ'ব ভূমি যদি এটা আমি কৰ্ণ পাইছো AP কৰ্ণ পাইছো গতিকে এইটো হ'ব ভূমি এই হ'ব ভূমি হ'ব আৰু cos থিটা হৈছে b/h ভূমি বাই কৰ্ণ ভূমিৰ মান এইটো হৈছে ভূমি হ'ব AO কর্ণ হইছে AP A ওর মান হইছে A আর AP এর মান হইছে √a² + r তাহলে কি আমি cos থিটার মান কি পাবো A √a² + r² cos থিটার যে আমি ভাবো এই যে cos থিটা থাকে A √a² + r equal to 2 into 1/4 pi epsilon naught q by a square plus r square into a by √a² plus r square এই √টা যদি উঠাই দিও তাহলে ইয়ার পাওয়ার হয়ে যাব a square plus r square এর পাওয়ার হয়ে যাব 1/2 দুটো বার উঠে যায় লব EP is equal to 1/4 pi epsilon naught 2qa এটা হবে q into twice a এগুলা করেছি 2qa a square plus r square ইয়ার পাওয়ার কেমন আছে 1 ইয়ার পাওয়ার 1 আর a square plus ইয়ার পাওয়ার কেমন আছে 1/2 যেহেতু বেস দুটো সেম আছে a square plus r square ওদিকে পাওয়ার দুটো কি হবে যোগ হবে 1/2 1 আর 1/2 যোগ করলে এলসিএম হবে 2 2 আর 1 পূরণ করলে 2 থাকে 1 এটা হবে 3/2 2 + 1 3/2
গতিকে ইয়াৰ পাৱাৰ হৈ যাব 3/2 EP is equal to 1/4 by epsilon naught q into twice है एटो है द्विमेरुर भ्रामक डायपोल मोमेंट q into twice है গতিকে q into twice है আমি p বহাব পাৰো তলত আছে a square plus r square 3/2 ইয়াতে p হৈছে দ্বিমেৰুৰ ভ্ৰামক q into twice a কিয়া যদি r ৰ মান এককৈ বহুত ডাঙৰ হয় r ৰ মান এককৈ বহুত ডাঙৰ হয় তেহলে a tends to 0 হ'ব আমি তুলনা কৰো যেনেকৈ 1 লাখৰ লগত যদি আমি 1 যোগ কৰি দিও তেহলে কোনো ফাৰাক নপৰে প্ৰায় 1 লাখে এইটো ইয়াত আছে r স্কয়ার r ইয়াত আছে r স্কয়ার বা r ৰ মান a তুলনা বহুত ডাঙৰ গতিকে এর মান বহুত সৰু এই সৰু মানটো যদি ইয়াৰ লগত আমি যোগ কৰি দিও তাহলে কি হ'ব প্ৰায় 1 লাখৰ লগত যেনেকৈ 1 যোগ কৰিলে প্ৰায় 1 লাখে এটি 1 লাখে গতিকে a টেন্স টু কি হ'ব 0 হ'ব মানে এইটো আমি নেগলেক্ট কৰিব পাৰো উপেক্ষা কৰিব 1 লাখৰ তুলনাত 1 কিমান বহুত সৰু 0 সমানে প্ৰায় সেইকাৰণে a আমি টেন্স টু 0 ল'ব পাৰো এর মান 0 সমান প্ৰায় a স্কয়ার মানে কি একে হ'ব 0 সমান হ'ব গতিকে এইটো আমি কি কৰিব পাৰো নেগলেক্ট কৰিব পাৰো তাহলে ইয়াতে কি থাকিল অকল r স্কয়ার EP is equal to 1/4 pi epsilon naught p by এই r স্কয়ারের উপৰত পাৱাৰ কিমান থাকিব 3/2 EP is equal to 1/4 pi epsilon naught p by ab স্কয়ার আৰু এইটো 2 কেনসেল যাব থাকিব ইয়াৰ থাকিব 3 ইয়াৰ তেনহলে r ৰ পাৱাৰ হ'ব 3 এইটো হৈছে p বিন্দুত এইটো p বিন্দুত মুঠ বৈদ্যুতিক ক্ষেত্ৰ 1/4 by epsilon naught p by r3 ইয়াৰ ডিৰেকশন কোনফালে এইফালে ইয়াৰ পৰা কি বুজিলো EP ইনভার্সলি প্রপোর্শনাল টু r3 তার মানে r এর মান যদি দুগুণ বাড়ে r3 ইকুয়াল টু কিমান হ'ব 2 কিউব ইকুয়াল টু 8 r এর মান যদি দুগুণ বাড়ে তাহলে EP এর মান 8 গুণ কমিব যেহেতু ইনভার্সলি প্রপোর্শনাল আছে এটার মান যদি দুগুণ বাড়িব r এর মান দুগুণ বাড়িব EP এর মান 8 গুণ কমিব